মেঘালয়ত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিলে আৰু তাৰ পিছত বিগত 3 দিন ধৰি যোৰাবাটত প্ৰতিবাদ অব্যাহত আছিলে, কেব চালক সন্থাৰ প্ৰতিবাদ অব্যাহত আছিলে আৰু তাৰ পিছত মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ মাজত যি বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকখন অনুষ্ঠিত হোৱাৰ পাছত যেতিয়া নেকি অতুল বৰাই এই প্ৰতিবাদস্থলীত উপস্থিত হৈছিলে আৰু প্ৰতিবাদস্থলীত উপস্থিত হৈ তেওঁ প্ৰতিবাদকাৰীসকলক আশ্বাস প্ৰদান কৰিছিলে আৰু আশ্বাস প্ৰদান কৰাৰ পাছতে 3 দিন জোৰা যি প্ৰতিবাদ সেই প্ৰতিবাদ তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু তাৰ পিছত আমি যোৰাবাটৰ দৃশ্য দেখুৱাইছোঁ। স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি অহা পৰিলক্ষিত হৈছে। অসমৰ গাড়ী মেঘালয়ত প্ৰৱেশ কৰিছে আৰু মেঘালয়ৰ পৰা অহা গাড়ী অসমতো প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন মানৱে দেখুৱাইছে সমগ্ৰ দৃশ্য। যিহেতু ইয়াতে 3 দিন ধৰি যি প্ৰতিবাদ অব্যাহত আছিলে সেই প্ৰতিবাদ অব্যাহত থকাৰ পিছত সেই আলোচনাৰ পাছত এতিয়া পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। যিহেতু কালিৰ বৈঠকখন অতিকৈ গুৰুত্বপূৰ্ণ আছিলে, তাত মন্ত্ৰী অতুল বৰাই ইতিমধ্যে নিশ্চিত কৰিছে যে যি SIT গঠন কৰা হ'ব, যি সমগ্ৰ ঘটনা যি সংঘটিত হৈছিলে মেঘালয়ত সেই ঘটনাৰ তদন্তৰ বাবে SIT গঠন কৰা হ'ব। আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছিলে যে মেঘালয়ত প্ৰৱেশ কৰা অসমৰ গাড়ীৰ যদি কোনো ঘটনা সংঘটিত তেনেকুৱা পুনৰবাৰ ঘটনা সংঘটিত হয় তাৰ সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে গ্ৰহণ কৰিব আৰু সমগ্ৰ ঘটনা যি পৰ্যবেক্ষণ কৰিবৰ কাৰণে যে IG পৰ্যায়ৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰখা হ'ব আৰু এয়া স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এয়া AS লিখা গাড়ী মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে আৰু ইফালে অসমৰ পৰা মেঘালয়ৰ গাড়ী প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত যি 3 দিন জোৰা যি প্ৰতিবাদ অব্যাহত আছিলে সেই প্ৰতিবাদৰ আজি সাধাৰণ পৰিস্থিতি এক স্বাভাৱিক পৰিস্থিতি পৰিলক্ষিত হৈছে। এয়া মেঘালয়ৰ পৰা গাড়ী আহিছে, এখন ট্ৰাক আহিছে। যিহেতু অসম আৰু মেঘালয়ৰ মাজত বাণিজ্যিক সম্পৰ্ক হওক বা মানুহৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক যাতে খাম নাকাটে, সেই সম্পৰ্ক যাতে কোনো ব্যাঘাত নজন্মে আৰু তাৰ বাবে দুই পক্ষৰ মাজত যি আনুষ্ঠানিক আলোচনা সেই আলোচনাৰ পাছত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনা পৰিলক্ষিত হৈছে আৰু যাতে দ্বিতীয়বাৰ তেনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে ইয়াতে নিৰাপত্তাৰক্ষী আচলতে মোতায়েন কৰা হৈছে। ইয়াতে আৰক্ষী প্ৰশাসনৰ লোকো ইয়াতে এতিয়ালৈকে আছে। পৰ্যটক অহা পৰিলক্ষিত হৈছে। আমি যদি কথা পাতিবলৈ চেষ্টা কৰোঁ, नॉर्मल हो जाना चाहिए जल्दी से जल्दी, क्योंकि दोनों ही स्टेट का जब लॉस हो रहा हो तो बीच वाले को फ़ायदा लेने के बजाय लोकलाइट्स अगर बेनिफिट में रहे तो ज़्यादा अच्छा है। दोनों की मान लें जो भी बात है, अभी तो ऐसा कुछ पता चला नहीं है, बट स्टिल। আৰু কেব চালক আছে। দাদা দাদা কি ক'ব বিচাৰিব? আজি প্ৰতিবাদ আজি দেখিবলৈ পোৱা নাই, ঘটনাটোক লৈ আপুনি? হয়, ভাল লাগিছে, এনেকৈ থাকিলে ভাল হয়। মানে গাড়ী আহি আছে নিশ্চয়? আহি আছে, হয়। অসমৰ পৰা গাড়ী গৈ আছে নেকি? নাই, অসমৰ পৰাতো যোৱা দেখা নাই, কিন্তু মেঘালয় ছাইডৰ পৰা যিবিলাক গাড়ী আহিছে এতিয়া বৰ্তমানে যোৰাবাটতে থৈছে, সেইপিনেতো যোৱা নাই। মেঘালয়ৰ পৰা ট্ৰাক ইয়াতে আহিছে দেখিছোঁ, বহু ট্ৰাক আহিছে, বহু ব্যক্তিগত বাহন আহিছে। হয় হয়, আহিছে অহাটো, কিন্তু পাৰ হৈ যোৱা নাই, ইপিনে আছে, মেঘালয় ছাইডে আছে। তো ঘটনাটোক লৈ কি ক'ব বিচাৰিব ব্যক্তিগতভাৱে? মানে এনেকুৱা নিশ্চয় স্বাভাৱিক অৱস্থা থাকিব লাগে, কি ক'ব? চাওক, ঘটনাটো এনেকৈ হৈ থাকিলেতো বহুত অসুবিধা হ'ব, আমাৰ অসুবিধা হৈ আছে, অসুবিধাৰ সন্মুখীন হৈ আছে। গতিকে অতি সোনকালে মানে সমাধান কৰিলে ভাল হয়, আমাৰো ভাল হয়। এই আচলতে এটা কেব চালকৰ মন্তব্য। আচলতে যিহেতু তেওঁলোকৰ দুই পক্ষৰে ক্ষতি হৈছে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে আৰু চবেই বিচাৰিছে যে স্বাভাৱিক অৱস্থা ঘূৰি আহক। আৰু কেব চালক আছে। দাদা ক'ৰ পৰা আহিছে? মই বৰ্ণিহাটৰ পৰা আহিছোঁ। তাত কেনেকুৱা পৰিস্থিতি? তাতে বৰ্তমান নৰ্মেল আছে চব। মানে গাড়ী আহি আছে? মেঘালয়ৰ গাড়ী আহি আছে, অসমৰ গাড়ীকো পাৰ হ'ব দি আছে। 3 দিন জোৰা যি প্ৰতিবাদ সকলোৰে ক্ষতি হোৱা পৰিলক্ষিত হৈছে, গতিকে কেনেকুৱা পৰিস্থিতি হোৱাটো আপুনি বিচাৰে? পৰিস্থিতিটো মই নৰ্মেল হোৱা বিচাৰোঁ, কাৰণ আমাৰ বহুত অসুবিধা হৈছে। মই অসমৰ হয়, কিন্তু আমাক অসমলৈ যাব দিয়া নাই কাইলৈ, এই 2-3 দিন ধৰি আৰু আমাক অসমলৈ যাব দিয়া নাই আৰু গ'লে মানে ঘূৰি আহিবলৈ নিদিয়ে। এইটো শান্তিৰ পৰিৱেশ এটা বিচাৰোঁ, কাৰণ আমাৰ বহুত অসুবিধা আছে। আমি অসমৰ বৰ্ডাৰ এৰিয়াত থাকোঁ, তো আমি অসমৰ মানুহকো বেয়া ক'ব নোৱাৰোঁ, মেঘালয়ৰ মানুহকো বেয়া ক'ব নোৱাৰোঁ। আমি মিলিজুলি থাকিব বিচাৰোঁ সকলোৰ লগতে, কাৰণ এনেকুৱা এটা পৰিস্থিতি আমাৰ বহুত অসুবিধা। ছাপ্লাই ৰখি যায়, আমি বস্তুবোৰ দামত কিনি খাব লগা হৈছে। পেট্ৰল ছাপ্লাই নোহোৱা হৈ গৈছিল, 2 দিন ধৰি পাম্পত তেল পোৱা নাই, বহুত কষ্ট হৈছে মানে আমাৰ। যিহেতু আমি অসমৰ নাগৰিক, আমি শান্তি হোৱাটো বিচাৰোঁ। আচলতে সকলোৱে শান্তি হোৱাটো বিচাৰে, যে যিহেতু দুয়োখন ৰাজ্যৰ মাজত এক গভীৰ সম্পৰ্ক আছে। ইতিমধ্যে সকলো পক্ষই এই কথাটো উদ্বিগ্নতাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে হওক বা উপ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক, কালি যি সংবাদমেল সম্বোধন কৰা হৈছিলে তাতে মন্ত্ৰী অতুল বৰাই এটা কথা স্পষ্টকৈ কৈছে যে এই যি প্ৰতিবাদৰ পৰিস্থিতি সেই পৰিস্থিতি খাম কটাবলৈ বা পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ, স্বাভাৱিক পৰিস্থিতিলৈ ঘূৰাই অনাৰ বাবে অহৰহ চেষ্টা চলোৱা হ'ব আৰু তাৰ বাবে দুয়োখন চৰকাৰৰ মাজত যি আলোচনা সেই আলোচনা
অব্যাহত আছে আৰু অনাগত দিনত যদি এনেকুৱা ঘটনা সংঘটিত হয় আৰু তাৰ সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে নিজে ল'ব বুলি উপ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু আমি এই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াতে গঢ়ি তোলা হৈছে যিহেতু দ্বিতীয়বাৰ তেনেকুৱা ঘটনা সংঘটিত নহওক আৰু সাধাৰণ যিসমূহ কেব চালক সেই কেব চালকসকলৰ এটাই মন্তব্য যে দুইখন ৰাজ্যৰ মানুহৰ মাজত সম্পৰ্ক ভাল হ'ব লাগে এনে পৰিস্থিতি যাতে দ্বিতীয়বাৰ সংঘটিত নহয় আৰু মানৱে এয়া দেখুৱাইছে যে এয়া যি স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে এখনকৈ বাহন অসমত প্ৰৱেশ কৰিছে আৰু অসমৰ পৰাও বিভিন্ন বাহন মেঘালয়ত উপস্থিত হোৱা পৰিলক্ষিত মেঘালয়ত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰৰ এই ক্ষেত্ৰত যি উদ্বিগ্নতা বা চৰকাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ ফলত আচলতে মই ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে দুইখন ৰাজ্যৰ মাজত যিহেতু এক গভীৰ সম্পৰ্ক আছে আৰু সেই সম্পৰ্ক বজাই ৰাখিবলৈ সেই সম্পৰ্ক অটুট ৰাখিবলৈ অনাগত দিনতো কিন্তু এনে শান্তি পৰিৱেশ বিৰাজ কৰাটো আমি নিশ্চিতভাৱে কামনা কৰিব লাগিব মুঠৰ ওপৰত কালিৰ যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকত যিহেতু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীও উপস্থিত আছিলে তেওঁ এটা কথা উল্লেখ কৰিছে যে অনাগত দিনতো যদি এনেকুৱা ঘটনা সংঘটিত হয় বা মেঘালয়ত অসমৰ পৰ্যটকৰ ওপৰত যদি কেনেকুৱা আক্ৰমণৰ ঘটনা সংঘটিত হয় সেই ঘটনাৰ সম্পূৰ্ণ দায়িত্ব মেঘালয় চৰকাৰে বহন কৰিব আৰু তাৰ লগতে যি SIT গঠন কৰা হৈছে আৰু ইতিমধ্যে যি ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ লগত জড়িত 3গৰাকীকৈ যি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মুখমণ্ডল যি ঢাকি পেলাই যি আন্দোলন কৰিছিলে সেই হিংসাত্মক ঘটনা সংঘটিত কৰা হৈছিলে সেই ঘটনাকাৰীৰ 5জনক চিনাক্ত কৰা হৈছে আৰু সমগ্ৰ ঘটনাটোৰ পৰ্যবেক্ষণৰ বাবে IG পৰ্যায়ত তদন্ত অব্যাহত আছে মুঠৰ ওপৰত সকলোৱে বিচাৰিছে যে এইদৰে স্বাভাৱিক পৰিস্থিতি যোৰাপাটত অব্যাহত থাকক দুইখন ৰাজ্যৰ মাজত যি যাতায়াত সেয়া অব্যাহত থাকক কেমেৰা পাৰ্চন মানৱৰ সৈতে মই নৃপেন মণ্ডল DD নিউজ অসম